সন্মুখত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ সৰুসজাইত অসম খো-খো দলৰ বাছনি শিবিৰ প্ৰায় ২৭০ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে অসমৰ খো-খো দল যোৱা ২২ নৱেম্বৰত ১৪ অনূৰ্ধ্ব আৰু ১৭ অনূৰ্ধ্বত ল'ৰা-ছোৱালী উভয় শাখাৰ বাবে সৰুসজাইত অনুষ্ঠিত হয় বাছনি শিবিৰ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত শিবিৰত সমাৱেশ ঘটিল প্ৰায় ২৭০ গৰাকী খেলুৱৈৰ খো-খোৰ বাছনি শিবিৰত নিৰ্বাচকৰ ভূমিকা পালন কৰিলে ৰাজীৱ শৰ্মা বৰুণ মণ্ডল আৰু গোবিন্দ কলিতাই শিবিৰৰ সন্দৰ্ভত জনালে খো-খোৰ নিৰ্বাচকৰ দায়িত্বত থকা ৰাজীৱ শৰ্মাই প্ৰতি বছৰে আমাৰ চৰকাৰীভাৱে আমাৰ ন্যাশনাল স্কুল গেমছ অনুষ্ঠিত হয় এইবাৰো আমাৰ ডাইৰেক্টৰ স্পৰ্টছে এই স্কুল গেমছৰ যোজা চলাইছে ইতিমধ্যে আজি আমাৰ আণ্ডাৰ 14 আৰু আণ্ডাৰ 17ৰ এই কোচিং কেম্পটো ট্ৰায়েল সিলেকশ্যন কেম্পটো আমাৰ ইয়াতে গুৱাহাটীত দিছে আৰু তাৰ বাবে আমি যোজা চলাইছোঁ উল্লেখ্য যে অহা ২০ৰ পৰা ২৪ ডিচেম্বৰলৈ উত্তৰ প্ৰদেশত অনুষ্ঠিত হ'ব ১৭ অনূৰ্ধ্ব খো-খো ইভেণ্টৰ খেল আনহাতে অহা ১৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব ১৪ অনূৰ্ধ্ব শাখাৰ খো-খো প্ৰতিযোগিতা গতিকে ৰাষ্ট্ৰীয় স্কুল গেমছৰ বাবে ল'ৰা-ছোৱালী উভয়তে অসম দল গঠন কৰিলে নিৰ্বাচকে 69 নেশ্যনেল স্কুল গেমছ এই টিম দুটা সিলেকশ্যনৰ যিটো আমাৰ প্ৰক্ৰিয়া চলি আছে ইউপি হ'ব আমাৰ আণ্ডাৰ 17 বয়জ গাৰ্লছ এইটো ২০ তাৰিখৰ পৰা ২৪ ডিচেম্বৰৰ ভিতৰত হ'ব খেলটো আছে এতিয়া আমি 17 ডিচেম্বৰতে আমি টিমটো ৰাওনা হ'ব লাগিব আজি সিলেকশ্যনৰ পিছত এই যাৱতীয় কামসমূহ আগবাঢ়িব আৰু আণ্ডাৰ 14 যিটো আছে আণ্ডাৰ 14 15ৰ পৰা 20 লৈকে আছে 16ৰ পৰা 20 লৈকে আছে আৰু এইটো হ'ব হাৰিয়ানা গতিকে এই টিম দুটি মানে কি ল'ৰা আণ্ডাৰ 14 আণ্ডাৰ 17ত এই চাৰিটি টিম আজি কৰাৰ কাৰণে আজি সিলেকশ্যন কেম্পটো আছে সিলেকশ্যন কেম্পত আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই কেম্পটোৰ মোক ইনচাৰ্জ হিচাপে দিছে আৰু ৰাজীৱ শৰ্মা আৰু বৰুণ মণ্ডল আমাৰ সিলেক্টৰ হিচাপে আমাক ৰাখি লগতে আমি আমাৰ ডিষ্ট্ৰিক্টত থকা ৰেফাৰীসমূহ আৰু লগতে জিলাসমূহৰ পৰা অহা আমাৰ যি টেকনিকেল অফিচিয়েলসমূহ আছে তেখেতসকলক লৈ আমি এই সিলেকশ্যন প্ৰক্ৰিয়াটো কিছু সময়ৰ পিছতে আৰম্ভ কৰিম মই ভাবোঁ শুদ্ধ আৰু নিকা কৰি এই সিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব আৰু খেলুৱৈসকলে ভালদৰে পাৰফৰ্মেঞ্চ দি আৰু নিজৰ নিজৰ পাৰদৰ্শিতা দেখাই সিলেকশ্যন লাভ কৰিবৰ কাৰণে সক্ষম হ'ব বুলি মই আশা ৰাখিছোঁ আৰু দুয়োটি দলকে এই হিচাপে মই শুভেচ্ছাও জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিটো দলৰ লগত যাবলগীয়া এইটো নিৰ্ধাৰণ কৰিব আমাৰ ডাইৰেক্টৰ স্পৰ্টছে দলপতি হিচাপে বা কোচ মেনেজাৰ এইসমূহ এতিয়ালৈকে ওলোৱা নাই যদি আজিকালিৰ ভিতৰত সিলেকশ্যন লিষ্ট যোৱাৰ পিছত প্লেয়াৰৰ লগতে অফিচিয়েলসমূহৰ নাম ওলাই ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে চলি আছে ৰেজিষ্ট্ৰেশ্যন আমাৰ 17ত ইতিমধ্যে মই প্ৰেজেণ্ট ল'লোঁ 78 আহিছে আৰু ছোৱালীটো পৰ্যায়ক্ৰমে 55 এনেকুৱা হ'ব আণ্ডাৰ 17ত ঠিক তেনেদৰে 14ৰো আমাৰ ল'ৰাৰ সংখ্যা অলপ বেছি আছে মানে 66 এতিয়ালৈকে ৰিপৰ্ট হৈছে আৰু ছোৱালীৰো এইটো হিচাপত আমাৰ এতিয়ালৈকে 48 ৰিপৰ্ট কৰিছে গতিকে আৰু আহি আছে কিছুমান ল'ৰা ছোৱালী ডকুমেণ্টছ মানে কি ফটো ছেট কৰিবলগীয়া হৈছে ফটো ছেট কাৰোবাৰ যিটো লেপছ আছে সেইটো ফটো ছেট কৰিব গৈছে গতিকে টোটেল মিলাই আমাৰ প্ৰায় 300ৰ কাছাকাছি হ'ব ক্ৰীড়া অনুৰাগীৰ আশা আগন্তুক ৰাষ্ট্ৰীয় স্কুল গেমছত অপ্ৰতিৰোধ্য হওক ল'ৰা-ছোৱালী উভয় শাখাৰে অসমৰ খো-খো দল নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 ৱেবছাইট www.aipguwahati.in